আজি ৰিয়েল কথা এটা কৈছোঁ আমাৰ এখন অফিচাৰ হ'ব পাৰে মাষ্টৰনি কিন্তু ময়ে সেই শিকিব ন ময়ে শিকাব লাগিব লেভেলটো কাৰ বেছি থাকিল মোৰ হয়নে নহয় হে যি কৈছোঁ সেই কথা ছাত্ৰ হয় ছাত্ৰৰ দৰে থাকিবা ভিডিঅ'কেইটা বনালিয়ে নিজে নিজে আপলোড হৈ যাব মই গাইজ মানে বহুত ভিডিঅ' পেইণ্ডিং কৰি থৈ দিছোঁ সেইকাৰণে তাই মোক কথা শুনি আছে কি কৰিব উপায় নাই এইগিলা 2 দিনৰ ব্লগাৰ 2 দিনতে শেষ হ'ব এইগিলা ইমান বেয়াকৈ কৈছে গাইজ কি কৰিম মই এতিয়া বহুত দুখ মোৰ এনেকৈ আপোনালোকে ফাৰ্ষ্ট ময়দাখিনি এনেকৈ ফাৰ্ষ্ট হেৰি কৰি ল'ব লাগিব ময়দাখিনি আৰু চেনিখিনি মানে চালি ল'ব লাগিব এটা ষ্টাত দেখাইছোঁ গোটেইখিনি নিতকৈ কোনটা আপোনালোকে জানা হৈ যাব মোৰ কি গাইজ আপোনালোকে নাভাবিব যে মই গোটেইখিনি আপলোড কৰিম মোৰ তাতে যদি শিক্ষাৰ ৰাশি আছে ঘৰত আহিব ঘৰত মই এনেকৈ গোটাই এনেকৈ ব্লগত দেখি নেদাওঁ মই ইমান জলদি মোৰ মানে পইচাটো উঠিব লাগিব গাইজ মই নিজে শিকা পইচা দিম তাৰপিছত মানে চিৰিয়াছলি কথা কৈছোঁ মোৰ মানে যে মই শিকি যে আহিছোঁ এই কেকখিনি মানে মোৰ সেইখিনি পইচাখিনি ফাৰ্ষ্ট কমপ্লিট উঠিব লাগিব মানে তাৰপিছতহে মই গোটেইখিনি ষ্টেপ বাই ষ্টেপ এনেকৈ ভিডিঅ'ত দিম তাৰে আগতে নেদাওঁ শিকিব লাগিব মোৰ ঘৰত চেনি 1 কাপ আমি যি কাপ কেক বনাম এই চেনি দিব লাগিব 1 কাপ ইমান কোৱান্টিটি কৈ নেদাওঁ যদি শিকে আপোনালোকে ঘৰত আহি যাব আমি 2জন আছোঁ আজি মই এও শিকি আহিছোঁ তাৰপিছত আমি 2 মিলি শিকাম মই মানে আজি শিক্ষয়িত্ৰী মই যি শিকাইছোঁ মোক মেম বুলি সম্বোধন কৰা মেম মীনাক্ষী মেম বুলি মোক গাইজ পাত্তাই নিদিলাক মেম বুলি কোৱা দিওঁতে ইয়াতকৈ অপমান আৰু নালাগে জীৱনত মই মানে খুজি সন্মান লওঁ গুৰু বুজিব লাগিব গাইজ গুৰু দক্ষিণা কি হ'ব গুৰু দক্ষিণা কি দিবা তুমি মোক তোমাৰ আধা পইচা দিয়া নাছিলোঁ গাইজ এইটো বৰ বেয়া অপমান হৈ গ'ল গোটাই ৰহস্য ফাদিল গাইজ তাইক মই আধা পইচা দিছিলোঁ আৰু কি তাইক মই আধা পইচা দিছোঁ এনেকৈ কি মেকিং হ'ব এই মেকিং চেকিং কৰিব নাজে এইগিলা আমাৰ এইগিলাৰ লগত আৰু লাভ নাই সিহঁতৰ মানে ভাল নহয় গাইজ কি কৰিব উপায় নাই আৰু উন্নতি নাই আৰু জীৱনত আমি ইয়াতে এটা বস্তু দিছোঁ নকওঁ কিন্তু গাইজ চিক্ৰেট ৰেচিপি এইটো চিক্ৰেট মানে আপোনালোকে বেয়া চেয়া নাপাব এইটো নকওঁ মানে এইটো আমাৰ স্পেচিয়েল কেক আপোনালোকে অৰ্ডাৰ কৰিব খাই চাব একবাৰ তাৰপিছত ক'ব অ' মাই গড কি কেক খালোঁ খাই পোৱা নাছিলোঁ আজিকালি এইটো কিমান এইখিনি কিমান অঁ দি আৰু অলপ লাগিব ইমান অঁ দি এনেকৈ ব্লেণ্ড কৰিব লাগিব ধুনীয়াকৈ আৰু এটা আমি এই যি কেকটো ভেনিলা বনাম এইটো ভেনিলা ফ্লেভাৰ বুলি কয় ভেনিলা ফ্লেভাৰ কেক বনাম আজি আমি গাইজ মাষ্টাৰনি মিঠাতেল ঢালি দি ভালকৈ নাচকে ৰিফাইন বুলি মিঠাতেলকে ঢালি দিলোঁ কৰি দিবি জানিব লাগিব এতিয়া মানে হাৱাখিনি অনুভৱৰ কাৰণে এনেকৈ হেৰি কৰিব লাগিব গাইজ মোৰ প্ৰতিভা বহুত বহুমুখী প্ৰতিভা জানো মই নাজানো একো নাই চব জানো মই গাইজ মই এটা চিৰিয়াছলি কথা কৈ আছোঁ একদম চিৰিয়াছ মই মানে আজি তাইক কৈছিলোঁ যি মানে ষ্টাৰ্টিঙৰ পৰাই গোটেইখিনি তাইক মই কৰিব দিছিলোঁ মানে তাই কৈছিলোঁ আজি ষ্টাৰ্টিঙৰ পৰাই মই গোটেইখিনি কৰিম মানে শিকি ল'ব আৰু ভাল কৰি তাই এতিয়া ষ্টাৰ্টিঙৰ পৰাই গোটেইখিনি কৰিছে কিন্তু তাই বহিছে কিন্তু মানে এতিয়া বাচন ধুব লগা আছে অলপমান সেইখিনি কিন্তু মোৰ মানে বাকী তাই গোটেইখিনি কৰিব কিন্তু বাচন ধোৱা পেলাটো মোৰ এই শিক্ষকৰ শিক্ষয়িত্ৰীৰ এইগিলা সন্মান কি কৰিম কি কৈছিলে আৰু একবাৰ কচোন মই শুনিম মই একদম শুনিম কি কৈছিলে তোৰ কামগিলা 2 দিনৰ অঁ
তাৰপিছত ভিডিঅ' বনালি নহয় অঁ সেইটো এডিট কৰিব লাগিব কৰিব লাগিব এডিট কৰাতে বহুত টাইম লাগিব মাথা খৰচ এডিট কৰিব লাগিব তাৰপিছত আপলোড কৰিব লাগিব তাৰপিছত আৰু কণ্টিনিউ সেই কথা ভিডিঅ'টো কেমেৰাটো এনেকৈ ধৰিব চবেই পাৰে কিন্তু কেমেৰাটো অকল ধৰিলি ব্লগাৰ নহয় শুনিম গাইজ গম পাইছা সেইটো এডিট কৰিব লাগিব পালোঁ। সেইটো আপলোড Serious. কৰিব লাগিব তাৰপিছত আৰু কি কৰিব লাগিব সেয়ে কৰিব লাগিব চিৰিয়াছ গাইজ মই এতিয়া ভিডিঅ' এডিট কৰোঁ গাইজ বৰ্তমান আমাৰ কেক কাটিং চলি আছে नैना नवाब जीना समझे इशारे धीरे धीरे নিজে এনজয় কৰি আছে নিজে কাটি আছে নিজে গান মাৰি আছে नैनों को धीरे धीरे र এখন চাচোন এখন চা গাইজ কেক কাটিং চলি আছে ইফালে কেক কাটিং চলি আছে এফালে আদা নহৰু চলি আছে এইফালে আদা নহৰু চলাই আছে চব কৰ্মবিধ এটা এটা আৰু এফালে দেখাই আছোঁ আৰু মানে চব ব্যস্ত এই বেঙেনা কাটি আছে ৰ'ব গাইজ কিবা এটা কথা ক'ব বোলে ডেইলিৰ ভিডিঅ' ডেইলি এডিট কৰিব লাগে এই 10 দিনমানৰ ভিডিঅ' পেণ্ডিং হৈছে এডিটে কৰা নাই কিবা ক'ব আপোনালোকেও কিবা এটা কৈ দিব আমি ক্ৰীমখিনি ব্লেণ্ড কৰিম ক্ৰীম খাওঁ খাওঁ কৰি কেক হওক বা নহওক ই খাবা পালি হ'ল মানে এই এনেকৈ বিচাৰি আছে খোৱা বস্তু এনেকৈ খোৱা বস্তু বিচাৰি আছে কি কৰিব গাইজ আমাৰ ঘৰতে নাই পৰিৱেশ কিলা তেখেতে আৰু কিবা পনীৰ বনাই আছে গাইজ কথা এটা নকি হৈছে কিমান টাইম লাগে দেখছি এই মোৰ ছাত্ৰী কি ক'ব গাইজ ইচ্ছা নাই তাৰমানে এতিয়া পাৰিলে মই কৰিব লাগে কিন্তু মই নকৰোঁ আজি নকৰোঁ মই কিন্তু নকৰোঁ গাইজ মই নকৰোঁ ভুলতো নকৰোঁ মই শাস্তি দিছোঁ শাস্তি ক্ৰীমখিনি ব্লেণ্ড হ'ল ক্ৰীমখিনি ব্লেণ্ড হোৱাটো আপোনালোকে এনেকৈ গম পাব এনেকৈ দিব মানে নপৰে পৰি নাযায় এতিয়া গম পাব যে ক্ৰীমখিনি ব্লেণ্ড হ'ল কথাবোৰ খালি হাঁহি আছে কি কৰিব উপায় নাই এতিয়া চুগাৰ চিৰাপ দি থকা হৈছে চুগাৰ চিৰাপ ইফালে খাবার ৰাখি আছে বেছি কৰি দিছোঁ জিবাৰ পিনে ওলাই পৰি গৈছে এইটো দিম ন মই গাইজ কেক শিকছিহে আজি বেচাৰ চিন্তা কৰি নৰে আইচিং হৈছে বৰ্তমান গাইজ ফুল বনাওঁ সেইখিনি কচোন ফুল বনাওঁ কথাটো পিছত মাৰিবি দে ফুল বনাম বনাম গোলাপ তগৰ জবা চব বনাম ডেইজি ফুল বনাম বেজি ফুল তোৰ মাজত ধুনীয়া গাটা আছে এইগিলা মাষ্টাৰনি মই কৰা নাই গাইজ তাই কৰিছে গোটেইখিনি কাম মোক দুখ দি লাভ নাই তাই মানে অভাৰ মানে এইগিলা মাষ্টাৰনি এই তাৰ মানে নিজে নিজে কৰে মোৰ কথা নুশুনে গাইজ দেখাই বেছি এইগিলা কি কৰি শিকাই এইগিলা কেক বনাই শিকাই আপোনালোকেতো দেখাই বেছি মই একো কৰা নাই আজি তাই কৰিছে এই মাষ্টাৰনি এই শিকাইছি কাম নাই এই মোৰ কথা নুশুনে আপোনালোকে গমে বেছি সেইকাৰণে সেনেকুৱা আছে আজি কেই তাৰিখে আজি 17 নৱেম্বৰ তাই কোনদিনা ভিডিঅ'টো আপলোড কৰি চাবচোন গাইজ কি ক'ব বহুত অপমান এই কথাটো মই ফল চাবিত কৰিম আপোনালোকৰ সন্মুখত মই আজি লগা ৰাতিটো কিনে নামনো মই ভিডিঅ'টো এডিট কৰি খালি দিমেই মানে কিবা ক'বা তৰণীৰ ৰাস চালাক নলবাৰীৰ ৰাস চালাক নলবাৰীৰ ৰাস চালো কালি তৰণীৰ ৰাস চালো পৰহি তো মানে কি আছিল 14 তাৰিখ নহয় 15 তাৰিখ আৰু 16 তাৰিখ আজি 17 তাৰিখ হ'ল এই 10 দিনমানৰ ভিডিঅ' তাই ৰাসৰ ভিডিঅ' বা কোনদিনা দে তাৰ ঠিক নাই ৰাস গৈ আহা ৰাস পাব তেতিয়াহে তাই এই ভিডিঅ'
লাষ্ট ষ্টেপ চলি আছে তো লাষ্ট ষ্টেপ মানে তিনিটা ষ্টেপ কৰিব লাগে ফুল বনাবলৈ হেৰি নাই গাড়ীত এইটো লাষ্ট ষ্টেপ এইটো লাষ্ট ষ্টেপ তিনিটা ষ্টেপ বনাব লাগে তিনিটা তৰপ তো লাষ্ট তো ভগৱানটো হেৰিখন ঘূৰাব কাৰণে মানে লাষ্ট ফিনিচিং চলি আছে গাইজ সেইফালে দেউতাই বহি চাই আছে ফিনিচিং কালি খাব লাগিব পুৱা ময়ে কাটিম পাৰিম কেক হয় নাই খোৱাৰ চিন্তা বেছি কালি ৰাতিপুৱাই মই কেক কাটিম ইনকামতে উপায় নাই মই উঠাওঁতে মই এনেও নাখাওঁ মই ইমান ইণ্টাৰেষ্টেড নহয় তাইও জানে এইটো কথা তথাপি আৰু কি তথাপি আৰু মানে জীয়েক পিছ খান আৰু সেইখিনিও তাৰমানে বান্ধলি তাই নেদব সেনেহেন আৰু তাইৰ মনটো পচা গাইছ পচা এই পচাই মই নহয় পচা মই নাখাওঁৱে এইগিলা আমি কেকটো মানে বহুত হাঁহি ধেমালিৰ মাজেদি বনাইলোঁ একচুৱেলি কেকটো আমি ৰেণ্ডমলিয়ে বনাইছিলোঁ কিন্তু লাষ্ট পৰ্যায়ত এনেকুৱা হয় আমি 17 নৱেম্বৰত কেকটো বনাইছিলোঁ মানে আমাৰ তেতিয়া টাইম হৈ গ'ল 12:30 হৈ গ'ল মানে লাষ্ট শেষ পৰ্যায়ত জুবিনদাৰ বাৰ্থডেৰ দিনাই আমাৰ কেকটো বনি গ'ল তো মনটো বেয়াও লাগছি ভালো লাগছি জুবিনদাৰ কাৰণে মানে উৎসৰ্গা কৰিলোঁ আৰু আমি কেকটো আজি